হয় আজি 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি বছৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰি হৈছে আৰু আজি 86 সংখ্যক জন্মদিন আৰু আজি শিৱসাগৰতো তথা অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মস্থান শিৱসাগৰতো অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে আৰু এই পুৱাই কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰাৰ উপৰিও ইয়াত বৰ্তমান সামূহিক দৌৰ হ'ল আৰু এয়া শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিত বৰ্তমান ইয়াত গামোচা অৰ্পণ কৰিব গামোচা পিন্ধাব প্ৰতিমূৰ্তিত মই দেখুৱাইছোঁ যে 1966 চনত এছিয়ান গেমছত সোণৰ পদক 800 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱে আৰু এইবাৰ 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে মই ইয়াত যিসকল উদ্যোক্তা আছে তেওঁলোকৰ ভাষ্য ল'ম মই ইয়াত দাদা আজি অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীৰ কাৰণে আজি আমি সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো উদযাপিত হৈছে আজিৰ এই শুভ মুহূৰ্তত মই সন্মানীয় অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱলৈ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ তেখেতে যাতে আশীৰ্বাদ প্ৰদান কৰে আমাৰ খেলুৱৈসকল আমি আগবাঢ়ি যাব পাৰোঁ আৰু আমি আশা কৰিছোঁ যাতে সমগ্ৰ অসমত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পিছত আৰু যাতে অৰ্জুন সৃষ্টি হয় আৰু শিৱসাগৰ জিলাৰ পৰা যাতে অৰ্জুন নতুনকৈ অৰ্জুন বঁটা লাভ কৰিবৰ কাৰণে বহুত যাতে সক্ষম হয় তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু তেখেতে যাতে আমাক আশীৰ্বাদ দিয়ে যে আমি ক্ৰীড়া ক্ষেত্ৰত সদায় কাম কৰি যাবৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ আজি আৰু এটা ভাল খবৰ হয় গুৱাহাটীত সৰুজাই ষ্টেডিয়ামটো আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ নামত উৎসৰ্গিত কৰিব অসম চৰকাৰে যাৰ বাবে আমি অসম চৰকাৰ লগতে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ আমাৰ খেলুৱৈসকলৰ কাৰণে বিশেষ এটা পলিচি তেখেতে চিন্তা কৰি প্ৰত্যেকজন দুখীয়া খেলুৱৈসকলে যাতে খেলিব পৰা হয় তাৰ এনেকুৱা এটা আঁচনি তেখেতে তৈয়াৰ কৰি আমাৰ নতুন প্ৰজন্মক ভোটাতৰা স্বৰূপ খেলুৱৈসকলক আগবঢ়াই নিয়াত তেখেতে আগভাগ ল'ব তাৰ বাবে তেখেতক আমি অনুৰোধ জনাইছোঁ এই অভিৰুচি ক্ৰীড়া দিৱসে যাতে নতুন প্ৰজন্মক উৎসাহিত কৰে খেলৰ প্ৰতি দৌৰৰ প্ৰতি মই দেখুৱাইছোঁ এয়া কণ কণ ছাত্ৰ ছাত্ৰী তথা খেলুৱৈসকলো আজি এই অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছেহি শিৱসাগৰৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলো আছে মই দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ এয়া এনেধৰণে বিভিন্ন ক্ৰীড়া ক্ষেত্ৰ দৌৰৰ উপৰিও বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন খেলৰ সৈতে জড়িত ব্যক্তিসকল আহিছে তৰুণ প্ৰজন্মৰ খেলুৱৈসকল আহিছে আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ সুস্বাস্থ্য কামনা কৰিছে তেওঁৰ কুশল মংগল কামনা কৰিছে দীৰ্ঘায়ু কামনা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ